ডিয়াৰ ফ্ৰেণ্ডছ, 2024 বৰ্ষৰ অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ লগত সংগতি ৰাখি এই ভিডিঅ'টোত মই কেইটামান কুৱেশ্যন পেপাৰ আগবঢ়াইছোঁ। ছ'চিয়েল ষ্টাডিজ আৰু GK অৰ্থাৎ জেনেৰেল নলেজৰ পুৰণি কুৱেশ্যন পেপাৰৰ পৰা। তো আপোনালোকে এটা আইডিয়া লাভ কৰিব কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব অথবা কমনো পৰিব পাৰে। আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহতো মই মেথছ আৰু ইংলিছৰ কুৱেশ্যন পেপাৰ আপোনালোকলৈ আগবঢ়াম। তো আপোনালোকে যদি মোৰ চেনেলত নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। তো আহক আমি সময় নষ্ট নকৰি কুৱেশ্যনসমূহ ডিছকাছ কৰোঁ। আমাক ফাৰ্ষ্ট কুৱেশ্যনটো দিছে, হুইচ কালাৰ ইজ নট প্ৰেজেণ্ট ইন দ্য অলিম্পিক ফ্লেগছ, অৰ্থাৎ অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত। আমাক অপশ্যনসমূহ দিছে ৰেড, গ্ৰীণ, পাৰ্পল, য়েল্ল'। আমি যদি অলিম্পিকৰ ৰিং অথবা ফ্লেগত থকা কালাৰসমূহ চাওঁ তেতিয়াহ'লে দেখা পাইছোঁ যে ব্লু, য়েল্ল', ব্লেক, গ্ৰীণ আৰু ৰেড এই 5টা কালাৰ আছে। কিন্তু ইয়াত বেঙুনীয়া অৰ্থাৎ পাৰ্পল কালাৰটো নাই। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, পাৰ্পল, যিটো অলিম্পিকৰ পতাকাত অনুপস্থিত। এইখিনিতে উল্লেখযোগ্য যে স্পৰ্টছৰ ওপৰত যথেষ্ট কুৱেশ্যন আহে প্ৰতিটো এক্সামত। এতিয়া যিহেতু এই বৰ্ষত অৰ্থাৎ 2024ত 26 জুলাইৰ পৰা 11 আগষ্টলৈ অলিম্পিক আৰম্ভ হ'ব পেৰিছত, গতিকে অলিম্পিকৰ ওপৰত আৰু কুৱেশ্যন আহিব পাৰে। যদি কুৱেশ্যন আহে যে অলিম্পিক পোনপ্ৰথমবাৰৰ বাবে ক'ত অনুষ্ঠিত হৈছিল, তেতিয়া ইয়াৰ এনচাৰটো হ'ব এনচিয়েণ্ট গ্ৰীকত আৰু টাইমটো আছিল 776 BC বিফৰ খ্ৰাইষ্ট। 2024ৰ এই বৰ্ষৰ অলিম্পিক অনুষ্ঠিত হৈছে পেৰিছত আৰু 2028ত হ'ব লছ এঞ্জেলছত। আকৌ যদি আহে হাউ মেনি কাউণ্ট্ৰিজ পাৰ্টিচিপেট ইন দ্য অলিম্পিক 2024, ইয়াৰ এনচাৰটো হ'ব 206, অৰ্থাৎ 2024 পেৰিছ অলিম্পিকত মুঠ 206খন দেশে অংশগ্ৰহণ কৰিব। যদি আহে যে হাউ মেনি ইণ্ডিয়ান এথলেটিক্স কোৱালিফাইড ফৰ দ্য 2024 অলিম্পিক, ইয়াৰ এনচাৰটো হৈছে 117, অৰ্থাৎ ভাৰতৰ হৈ এবাৰ 117জন খেলুৱৈ পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিব। নেক্সট কুৱেশ্যন নম্বৰ 2, দ্য কেপিটেল চিটি অফ পেৰু ইজ, অৰ্থাৎ পেৰুৰ ৰাজধানী চহৰ হৈছে। আমাক অপশ্যনসমূহ দিছে এ বগোটা, বি চেণ্টিয়াগো, চি হাভানা আৰু ডি লিমা। ইয়াত শুদ্ধ অপশ্যনটো হৈছে ডি লিমা। লিমা হৈছে পেৰুৰ ৰাজধানী চহৰ। আমি দেখা পাইছোঁ যে বিভিন্ন দেশৰ ৰাজধানীসমূহৰ ওপৰত এটা কুৱেশ্যন আহে, গতিকে আমি অন্য দেশৰ ৰাজধানীসমূহৰ বিষয়ে অলপ জানি থোৱাটো ভাল হ'ব। তো আপোনালোকে গুগলত চাৰ্চ কৰি বিভিন্ন দেশৰ ৰাজধানীসমূহ চাই থ'লে অলপ ভাল হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 3, দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ ইজ লোকেটেড ইন, অৰ্থাৎ নেশ্যনেল ষ্টক এক্সচেঞ্জটি ক'ত অৱস্থিত। অপশ্যন এ মুম্বাই, বি কলকাতা, অপশ্যন চি হায়দৰাবাদ, অপশ্যন ডি নিউ দিল্লী। ইয়াত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ মুম্বাই। নেশ্যনেল ষ্টক এক্সচেঞ্জৰ হেডকোৱাৰ্টাৰ মুম্বাইত অৱস্থিত। আৰু লগতে জানি থোৱা ভাল যে ভাৰতৰ অন্য এটা ষ্টক এক্সচেঞ্জ হৈছে বম্বে ষ্টক এক্সচেঞ্জ। ইয়াৰো হেডকোৱাৰ্টাৰ মুম্বাইতে অৱস্থিত আৰু এইটো স্থাপিত হৈছিলে 9 জুলাই 1875। নেক্সট কুৱেশ্যন নম্বৰ 4, ফ্ৰম দ্য ফলোয়িং লিষ্ট আইডেণ্টিফাই দ্য হাৰ্ডৱেৰ কম্পনেণ্ট ডেট কেন বি ইউজ টু ট্ৰেন্সফাৰ ফাইলছ ফ্ৰম ওৱান কম্পিউটাৰ টু আনাডাৰ, অৰ্থাৎ এটা কম্পিউটাৰৰ পৰা আনটো কম্পিউটাৰলৈ ফাইলসমূহ স্থানান্তৰিত কৰিবলৈ ব্যৱহাৰ্য হাৰ্ডৱেৰ উপাদানটো নিম্নলিখিত তালিকাৰ পৰা চিনাক্ত কৰা। আমাক অপশ্যন দিছে এ BIOS, বি দিছে হাৰ্ড ডিস্ক, চি দিছে CPU আৰু ডি দিছে USB ফ্লাছ ড্ৰাইভ। আমি এটা কম্পিউটাৰৰ পৰা আনটো কম্পিউটাৰলৈ ফাইলসমূহ ট্ৰেন্সফাৰ কৰি থাকোঁ পেন ড্ৰাইভৰ জৰিয়তে। এই পেন ড্ৰাইভৰে আন এটা নাম হৈছে USB ফ্লাছ ড্ৰাইভ। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, USB ফ্লাছ ড্ৰাইভ। নেক্সট কুৱেশ্যন নম্বৰ 5, দ্য ৰেঞ্জ হুইচ ছেপাৰেট ইণ্ডো-গাংগেটিক প্লেইনছ অফ নৰ্দাৰ্ণ ইণ্ডিয়া ফ্ৰম দ্য ডেকান প্লেটু অফ ছাউদাৰ্ণ ইণ্ডিয়া ইজ, উত্তৰ ভাৰতৰ সিন্ধু গাঙ্গেয় সমতল ভূমিক দক্ষিণ ভাৰতস্থিত দাক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটো হৈছে। আমাক অপশ্যন এ দিছে কাৰাকোৰাম পৰ্বতমালা, বি দিছে সাতপুৰা আৰু বিন্ধ্য পৰ্বতমালা, অপশ্যন চি দিছে আৰাৱলী পৰ্বতমালা আৰু অপশ্যন ডি দিছে পীৰ পাঞ্জাল পৰ্বতমালা বা পীৰ পাঞ্জাল ৰেঞ্জ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, সাতপুৰা আৰু বিন্ধ্য পৰ্বতমালা, সাতপুৰা এণ্ড বিন্ধ্য ৰেঞ্জ।
Question number 6 দিছে among the following rivers which one does not originate from the Himalayas নিম্নলিখিত নদীসমূহৰ কোনখন নদীৰ উৎপত্তি হিমালয়ৰ পৰা নহয় অপচন এ সিন্ধু ইন্দাস অপচন বি গংগা অপচন সি যমুনা অপচন ডি নৰ্মদা ইয়াত শুদ্ধ অপচনটো হ'ব অপচন ডি নৰ্মদা এই নৰ্মদা নদীখনৰ উৎপত্তি হিমালয়ৰ পৰা হোৱা নাই নেক্সট কুৱেশ্যন নম্বৰ 7 water has maximum density at অৰ্থাৎ কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয় অপচন এ 100 ডিগ্ৰী সেলসিয়াস অপচন বি -40 ডিগ্ৰী সেলসিয়াস অপচন সি 0 ডিগ্ৰী সেলসিয়াস অপচন ডি 4 ডিগ্ৰী সেলসিয়াস ইয়াত কাৰেক্ট অপচনটো হ'ব অপচন ডি 4 ডিগ্ৰী সেলসিয়াস অৰ্থাৎ 4 ডিগ্ৰী সেলসিয়াস উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয় উল্লেখযোগ্য যে 0 ডিগ্ৰী সেলসিয়াস উষ্ণতাত পানী গোট মাৰে অৰ্থাৎ আইচলে পৰিৱৰ্তিত হয় আৰু 100 ডিগ্ৰী সেলসিয়াস উষ্ণতাত পানী ভাপলৈ পৰিণত হয় অৰ্থাৎ পানী উতলিবলৈ আৰম্ভ কৰে নেক্সট হুইচ social science studies the production distribution and consumption of wealth সমাজ বিজ্ঞানৰ কোন শাখাত সম্পত্তিৰ উৎপাদন বিতৰণ আৰু উপভোগ সম্পৰ্কে অধ্যয়ন কৰা হয় আমাক অপচন এ দিছে বাণিজ্য কমাৰ্চ অপচন বি অৰ্থনীতি ইকনমিক্স অপচন সি পলিটিক্যাল সায়েন্স ৰাজনীতি বিজ্ঞান অপচন ডি সমাজতত্ত্ব সোশিয়োলজি ইয়াত কাৰেক্ট অপচনটো হ'ব অপচন বি ইকনমিক্স অৰ্থাৎ সমাজ বিজ্ঞানৰ অৰ্থনীতি শাখাত সম্পত্তিৰ উৎপাদন বিতৰণ আৰু উপভোগ সম্পৰ্কীয় অধ্যয়ন কৰা হয় কুৱেশ্যন নম্বৰ 9 আইডেন্টিফাই দ্য নৰ্মেলি ৰেডিঅ'এক্টিভ মেটেৰিয়েল ইন দ্য ফলোইং লিষ্ট নিম্নলিখিত তালিকাৰ পৰা স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থটি চিনাক্ত কৰা আমাক অপচন এ দিছে প্লুটোনিয়াম বি জাৰ্মেনিয়াম সি অছমিয়াম অপচন ডি কেডমিয়াম ইয়াত প্লুটোনিয়াম হৈছে স্বাভাৱিকভাৱে তেজস্ক্ৰিয় পদাৰ্থ যাৰ এটমিক নাম্বাৰ হৈছে 94 গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন এ প্লুটোনিয়াম কুৱেশ্যন নম্বৰ 10 ইন ভলিবল হাউ মেনি প্লেয়াৰ্ছ পাৰ টিম আৰ অন দ্য কোৰ্ট অৰ্থাৎ ভলিবল কোৰ্টত প্ৰতিটো পক্ষত কিমানজন খেলুৱৈ থাকে অপচন এ 5 অপচন বি 7 অপচন সি 6 অপচন ডি 8 আমি জানো যে ভলিবল খেলত প্ৰতিটো পক্ষত মুঠ 6জনকৈ খেলুৱৈ থাকে গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন সি 6 বা 6 কুৱেশ্যন নম্বৰ 11 হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ আছাম অৰ্থাৎ ভাৰতবৰ্ষৰ কেইখন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে অপচন এ দিছে 9 বি দিছে 7 অপচন সি দিছে 8 আৰু অপচন ডি দিছে 10 ৱেষ্ট বেংগল অৰুণাচল প্ৰদেশ মেঘালয়া ত্ৰিপুৰা নাগালেণ্ড মণিপুৰ আৰু মিজোৰাম এই 7খন ৰাজ্যৰ সীমাই অসমৰ সীমা স্পৰ্শ কৰে অৰ্থাৎ আসামৰ সৈতে বৰ্ডাৰ শ্বেয়াৰ কৰিছে গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি 7 কুৱেশ্যন নম্বৰ 12 দিছে হু ইজ দ্য ফাইনেন্স মিনিষ্টাৰ অফ আসাম অন 1st of January 2022 অৰ্থাৎ 1 জানুৱাৰী 2022 সাপেক্ষে অসমৰ বিত্তমন্ত্ৰী কোন আমাক অপচন এ দিছে অজন্তা নেওগ বি চন্দ্ৰমোহন পাটোৱাৰী অপচন সি হিমন্ত বিশ্ব শৰ্মা অপচন ডি পীযুষ হাজৰিকা আমি জানো যে 2022 আৰু 2024 চনতো অসমৰ বিত্তমন্ত্ৰী একেজনে আৰু হেজন হৈছে অজন্তা নেওগ গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন এ অজন্তা নেওগ নেক্সট কুৱেশ্যন নম্বৰ 13 As on 31st March 2022, how many districts are there in Assam? অৰ্থাৎ 31 মাৰ্চ 2022 সাপেক্ষে অসমৰ মুঠ কেইখন জিলা আছে অপচন এ 34 অপচন বি 35 অপচন সি 33 আৰু অপচন ডি 32 আমি জানো যে এট প্ৰেজেণ্ট অসমত মুঠ 35খন জিলা আছে 35 ডিষ্ট্ৰিক্ট গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি 35 Question number 14 Which of the following countries share border with Assam? নিম্নলিখিত দেশসমূহৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰে অপচন এ চাইনা বি নেপাল অপচন সি ম্যানমাৰ অপচন ডি ভূটান আমি জানো বাংলাদেশ আৰু ভূটান এই দেশ দুখনে অসমৰ সীমা স্পৰ্শ কৰিছে আৰু ইয়াত যেহেতু ভূটান অপচনটো আছে গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন ডি ভূটান নেক্সট কুৱেশ্যন নম্বৰ 15 Amongst the following bridges, which one is at the easternmost place? নিম্নলিখিত দলংসমূহৰ কোনখন আটাইতকৈ পূবত অৱস্থিত অপচন এ নৰনাৰায়ণ সেতু অপচন বি চৰাইঘাট ব্ৰিজ অৰ্থাৎ শৰাইঘাট দলং অপচন সি ভূপেন হাজাৰিকা সেতু অপচন ডি কলিয়াভোমোৰা সেতু
ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত ভূপেন হাজৰিকা সেতুখন আটাইতকৈ পূবত অৱস্থিত, যিখনক ঢলা শদিয়া ব্ৰিজ বুলিও কোৱা হয় আৰু ই অসমক অৰুণাচল প্ৰদেশৰ সৈতে সংযোগ কৰিছে। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ভূপেন হাজৰিকা সেতু। কুৱেশ্যন নম্বৰ 16, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ ইন দ্য বৰাক ভেলী? নিম্নলিখিত নদীসমূহৰ কোনখন নদী বৰাক উপত্যকাত অৱস্থিত? অপশ্যন এ ডিক্ৰং, অপশ্যন বি কুছিয়াৰা, অপশ্যন চি বগী নদী আৰু অপশ্যন ডি ভৰলু। ইয়াৰ ভিতৰত কুছিয়াৰা নদীখন বৰাক ভেলীত অৱস্থিত, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কুছিয়াৰা। নেক্সট কুৱেশ্যন নম্বৰ 17, হোৱাট ইজ দ্য ষ্টেট ট্ৰি অফ আছাম? অসমৰ ৰাজ্যিক বৃক্ষ কি? অপশ্যন এ হুলং, অপশ্যন বি চেগুন, অপশ্যন চি শাল, অপশ্যন ডি পিপল অৰ্থাৎ আহঁত। অসমৰ ৰাজ্যিক বৃক্ষ হৈছে হুলং, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। উল্লেখযোগ্য যে অসমৰ ৰাজ্যিক পক্ষী হৈছে দেওহাঁহ, ৰাজ্যিক জন্তু হৈছে গঁড় আৰু ৰাজ্যিক ফুল হৈছে কপৌ ফুল। নেক্সট কুৱেশ্যন নম্বৰ 18, পুৱামক্কা এণ্ড হয়গ্ৰীৱ মাধৱ টেম্পল ইজ এট হুইচ প্লেচ অফ আছাম? অসমৰ কোন ঠাইত পুৱামক্কা আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত? অপশ্যন এ শিৱসাগৰ, অপশ্যন বি তেজপুৰ, অপশ্যন চি ডুমিনিচকী, অপশ্যন ডি হাজো। আমি সৰুতে পঢ়িছিলোঁ যে হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে, পুৱামক্কা আছে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি হাজো। কুৱেশ্যন নম্বৰ 19, নেম দ্য টি ৰিচাৰ্চ ইনষ্টিটিউট এট যোৰহাট? যোৰহাটত অৱস্থিত চাহ গৱেষণা কেন্দ্ৰৰ নাম? অপশ্যন এ তৰাই, বি টুকলাই, অপশ্যন চি তামৈ, অপশ্যন ডি টিংৰাই। একেবাৰে চিম্পুল কুৱেশ্যন, আমি জানো যে যোৰহাটৰ টুকলাইত চাহ গৱেষণা কেন্দ্ৰ আছে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি টুকলাই। কুৱেশ্যন নম্বৰ 20 দিছে, নেম দ্য ফাৰ্ষ্ট টকি ইন আছামিজ? প্ৰথম অসমীয়া কথাছবি হৈছে অপশ্যন এ ভাইটি, বি বৰুৱাৰ সংসাৰ, অপশ্যন চি জয়মতী, অপশ্যন ডি ইন্দ্ৰমালতী। আমি জানো যে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই বাৰ্লিনত বোলছবি নিৰ্মাণৰ প্ৰশিক্ষণ সমাপ্ত কৰি আহি অসমত জয়মতী ছবি নিৰ্মাণ কৰিছিল আৰু এই জয়মতী চৰিত্ৰটো ৰূপায়ণ কৰিছিল আইদেউ সন্দিকৈয়ে। গতিকে এতিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি জয়মতী। এইখন হৈছে প্ৰথম অসমীয়া কথাছবি। আগতে চিনেমাক টকি বোলা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 21, স্বৰাজ পাৰ্টি ৱাজ ফাউণ্ডেড বাই? স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰা ব্যক্তিসকল? অপশ্যন এ দিছে ভীমৰাও আম্বেদকাৰ আৰু চৰ্দাৰ বল্লভভাই পেটেল, অপশ্যন বি দিছে অৰুণা আজাদ আলী আৰু সুভাষ চন্দ্ৰ বসু, অপশ্যন চি দিছে ভগত সিং আৰু ৰাজগুৰু আৰু অপশ্যন ডি মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস। 1923 চনৰ 1 জানুৱাৰীত স্বৰাজ পাৰ্টি গঠন কৰা হৈছিল আৰু ইয়াৰ সভাপতি আৰু সম্পাদক আছিল ক্ৰমে মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস, আৰু এই দুগৰাকী ব্যক্তিয়ে আছিল স্বৰাজ পাৰ্টি গঠনৰ লগত জড়িত। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস। নেক্সট কুৱেশ্যন নম্বৰ 22, হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰহিবিটছ ডিছক্ৰিমিনেশ্যন অন দ্য গ্ৰাউণ্ডছ অফ ৰিলিজিয়ন, ৰেচ, কাষ্ট, ছেক্স এণ্ড প্লেচ অফ বাৰ্থ? অৰ্থাৎ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম, জাতি, বৰ্ণ, লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে? অপশ্যন এ অনুচ্ছেদ 25 আৰ্টিকল 25, অপশ্যন বি অনুচ্ছেদ 13 আৰ্টিকল 13, অপশ্যন চি অনুচ্ছেদ 15, অপশ্যন ডি অনুচ্ছেদ 19 আৰ্টিকল 19। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আৰ্টিকল 15। অৰ্থাৎ সংবিধানৰ 15 নং অনুচ্ছেদে ধৰ্ম, জাতি, বৰ্ণ, লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধ আৰোপ কৰে। কুৱেশ্যন নম্বৰ 23, দ্য গোল গম্বুজ, দ্য মৌজলিয়াম অফ মহম্মদ আলী শ্বাহ ইজ লোকেটেড ইন? মহম্মদ আলী শ্বাহৰ সমাধিস্থ গোল গম্বুজ অৱস্থিত? অপশ্যন এ বিজাপুৰ, অপশ্যন বি দিল্লী অৰ্থাৎ দেলহি, অপশ্যন চি হায়দৰাবাদ, অপশ্যন ডি ভূপাল। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বিজাপুৰ। কুৱেশ্যন নম্বৰ 24ত দিছে, হোৱাট ডাজ এ ষ্টেণ্ড ফৰ ইন উড়ান, দ্য ইনিচিয়েটিভ অফ দ্য মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যন অফ ইণ্ডিয়া? ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰণালয়ৰ উদ্যোগত হোৱা উড়ানত এই বৰ্ণটিৰ সম্পূৰ্ণ ৰূপটো কি? অপশ্যন এ আৰ্ম, অপশ্যন বি এয়াৰ, অপশ্যন চি আকাশ, অপশ্যন ডি এভিয়েশ্যন। ইয়াত উড়ানৰ ফুল ফৰ্মটো হৈছে উৰে দেশ কা আম নাগৰিক। ইউ ফৰ উৰে,
D for deska, A for arm, আৰু N for নাগৰিক. So the correct option is option A, arm. Question number 25 দিছে which company became the first Indian company to hit the 10 lakh crore market valuation? 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো কি? অপশ্যন এ এয়াৰটেল, বি TCS, অপশ্যন চি উইপ্ৰো আৰু অপশ্যন ডি ৰিলায়েন্স. ইয়াত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি ৰিলায়েন্স. অৰ্থাৎ ৰিলায়েন্সে 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা একমাত্ৰ ভাৰতীয় কোম্পানী. Question number 26 দিছে which of the following pairs is incorrect with reference to the dance forms and their native state? নৃত্যশৈলী আৰু সংলগ্নিত স্থানীয় ৰাজ্যৰ সম্পৰ্কীয় নিম্নলিখিত কোনটো যুগ্ম অশুদ্ধ? অপশ্যন এ যক্ষগানা তামিলনাডু, অপশ্যন বি সত্ৰীয়া আসাম, অপশ্যন চি মোহিনীঅট্টম কেৰেলা, অপশ্যন ডি ওডিচি উৰিষ্যা. ইয়াত যক্ষগানাটো হৈছে কৰ্ণাটকৰ নৃত্য আৰু তামিলনাডুৰ নৃত্যটো হৈছে ভাৰতনাট্যম. ইয়াত যিহেতু আমাক কোনটো যুগ্ম অশুদ্ধ বুলি কৈছে গতিকে ইয়াত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ যক্ষগান তামিলনাডু. Question number 27 দিছে the only Ramsar site wetland in Assam is to the. অসমৰ একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ জলাশয়টি হৈছে অপশ্যন এ দীপৰ বিল, অপশ্যন বি বৰদলনি, অপশ্যন চি চান্দবী বিল আৰু অপশ্যন ডি ডিব্ৰু চৈখোৱা. ইয়াত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ দীপৰ বিল. Question number 28 দিছে which of the following ministries is not associated with the initiative of বেটি বাচাও বেটি পঢ়াও স্কিম? অৰ্থাৎ নিম্নলিখিত মন্ত্ৰণালয়সমূহৰ কোনটি বেটি বচাও বেটি পঢ়াও আঁচনিৰ সৈতে সংযুক্ত নহয়? অপশ্যন এ দিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়, মিনিষ্ট্ৰী অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ, অপশ্যন বি গ্ৰামোন্নয়ন মন্ত্ৰণালয়, মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট, অপশ্যন চি দিছে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰণালয়, মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, অপশ্যন ডি দিছে মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়, মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট. ইয়াৰ ভিতৰত গ্ৰামোন্নয়ন মন্ত্ৰণালয়, মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট এইটো বেটি বচাও বেটি পঢ়াও স্কিমটোৰ লগত জড়িত নহয় গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি. Question number 29 the Assam Medical College is situated in. অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? অপশ্যন এ শিলচৰ, অপশ্যন বি যোৰহাট, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি ডিব্ৰুগড়. অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত অৱস্থিত গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ডিব্ৰুগড়. আৰু এইখন হৈছে অসমৰ আটাইতকৈ পুৰণি চিকিৎসা মহাবিদ্যালয় যিখন 1900 খ্ৰীষ্টাব্দত স্থাপন হৈছিল অৰ্থাৎ আজিৰ পৰা 124 বছৰৰ পূৰ্বে 124 years ago. Question number 30 the mission Indradhanush an initiative of the government of India is associated with. ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ কি কাৰ্যৰ সৈতে জড়িত? অপশ্যন এ টীকাকৰণ ইমিউনাইজেশ্যন, অপশ্যন বি পৰিচ্ছন্নতা ক্লিননেছ, অপশ্যন চি ডিজিটেলাইজেশ্যন আৰু অপশ্যন ডি ৰাজপথ উন্নয়ন হাইৱে ডেভেলপমেণ্ট. এই মিছন ইন্দ্ৰধনুষ স্কিমটো 2014 চনৰ 2014 25 ডিচেম্বৰত লাঞ্চ কৰা হৈছিল আৰু ই টীকাকৰণ অৰ্থাৎ ইমিউনাইজেশ্যনৰ লগত জড়িত গতিকে ইয়াতে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ইমিউনাইজেশ্যন টীকাকৰণ. Question number 31 Article 17 of the Constitution of India deals with the abolition of. ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17ত কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে? অপশ্যন এ দাসত্ব স্লেভাৰী, অপশ্যন বি বন্ধিত শ্ৰমিক বন্ডেড লেবাৰ, অপশ্যন চি অস্পৃশ্যতা আনটাচেবিলিটি, অপশ্যন ডি সতী. So here the correct option is option C untouchability অস্পৃশ্যতা যিটো ভাৰতৰ সংবিধানৰ অনুচ্ছেদ 17ত বিলুপ্তিৰ বাবে আলোচনা কৰা হৈছে. Question number 32 দিছে which of the following events did not take place in 1919. 1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য সংঘটিত হোৱা নাছিল? অপশ্যন এ দিছে ৰাওলাট আইন গৃহীতকৰণ, ৰাওলাট এক্ট ৱাজ পাছ, অপশ্যন বি দিছে মণ্টেগো চেমছফোৰ্ড সংস্কাৰৰ ঘোষণা, মণ্টেগো চেমছফোৰ্ড ৰিফৰ্ম ৱেৰ এনাউন্সড,
অপশ্যন চি দিছে বংগ বিভাজন, পৰ্চন অফ বেংগল। অপশ্যন ডি দিছে জালিয়ানাবাগৰ শোকাৰ্ত ঘটনা, জালিয়ানাবাগ ট্ৰেজেডি। আমি জানো যে লৰ্ড কাৰ্জনে 1905 চনত 1905ত পৰ্চন অফ বেংগল অৰ্থাৎ বংগ বিভাজন কৰিছিল, যিটো 1919 চনত সংঘটিত হোৱা নাছিল। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, পৰ্চন অফ বেংগল, বংগ বিভাজন। Question number 13. Which of the following scheme was launched on July 2019 to accelerate water harvesting and conservation measures? নিম্নলিখিত কোনটো আঁচনি জল সংগ্ৰহ ও সংৰক্ষণ ব্যৱস্থাটি ত্বৰান্বিত কৰাৰ অৰ্থে 2019 চনৰ জুলাই মাহত আৰম্ভ কৰা হৈছিল? আমাক অপশ্যনসমূহ দিছে অপশ্যন এ জল শক্তি অভিযান, অপশ্যন বি জল বিকাশ অভিযান, অপশ্যন চি জল হি ধন হে অভিযান, অপশ্যন ডি জল বচাও অভিযান। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জল শক্তি অভিযান। নেক্সট কুৱেশ্যন নম্বৰ 34. হুইচ অফ দ্য ফলোয়িং লোকেশ্যন ইজ নট এছ'চিয়েটেড উইথ দ্য পেট্ৰলিয়াম ছেক্টৰ? নিম্নলিখিত কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয়? আমাক অপশ্যনসমূহ দিছে অপশ্যন এ দুলিয়াজান, বি নাজিৰা, চি বঙাইগাঁও, ডি মাৰ্ঘেৰিটা। আমি জানো যে মাৰ্ঘেৰিটাত কয়লাৰ খনি আছে, গতিকে মাৰ্ঘেৰিটা পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মাৰ্ঘেৰিটা। কুৱেশ্যন নম্বৰ 35. হুইচ কাউণ্ট্ৰি ৱাজ ফাৰ্ষ্ট টু ইমপ্লিমেণ্ট গুডছ এণ্ড ছাৰ্ভিচ টেক্স GST? কোনখন দেশত সৰ্বপ্ৰথমে পণ্য ও সেৱা কৰ ৰূপায়ণ কৰা হৈছিল? অপশ্যন এ দিছে জাৰ্মানী, বি ফ্ৰান্স, চি কানাডা, ডি USA আমেৰিকা যুক্তৰাষ্ট্ৰ। ফ্ৰান্সত পোনপ্ৰথমবাৰৰ বাবে GST ইমপ্লিমেণ্ট কৰা হৈছিল, ৰূপায়ণ কৰা হৈছিল। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ফ্ৰান্স। কুৱেশ্যন নম্বৰ 36. As the January 2022, the state which has maximum number of seats in the Rajya Sabha is? 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্যখন হৈছে অপশ্যন এ কৰ্ণাটক, বি মধ্যপ্ৰদেশ, চি ৰাজস্থান, ডি উত্তৰ প্ৰদেশ। ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত উত্তৰ প্ৰদেশতে আটাইতকৈ পপুলেশ্যন বেছি। গতিকে ইয়াতে ৰাজ্যসভা হওক অথবা লোকসভাই হওক সদস্যৰ সংখ্যা সকলোতকৈ বেছি। ৰাজ্যসভাৰ বাবে উত্তৰ প্ৰদেশত 31 চিট আছে আৰু লোকসভাৰ বাবে 80 চিট আছে। চ' ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত উত্তৰ প্ৰদেশতে আটাইতকৈ বেছি সংখ্যক আসন আছে। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যন নম্বৰটো দিছে হিউৱেন চাং ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰিগন অফ দ্য কিং? কোনজন ৰজাৰ ৰাজত্বকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল? অপশ্যন এ দিছে হৰ্ষবৰ্ধন, বি দিছে অশোক, চি দিছে বিষ্ণুগুপ্ত, ডি সমুদ্ৰগুপ্ত। ৰাজ্যক হিউৱেন চাঙে 642 পৰা 643 AD-ত এনোডমিনিত ভাৰতবৰ্ষ অৰ্থাৎ অসম ভ্ৰমণ কৰিছিল আৰু সেই সময়ত অসমৰ ৰজা আছিল হৰ্ষবৰ্ধন। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হৰ্ষবৰ্ধন। কুৱেশ্যন নম্বৰ 38. হু এমং দ্য ফলোয়িং পাব্লিছেছ দ্য ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়া? অপশ্যন এ ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ, নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল, অপশ্যন বি বিত্ত সংস্থা, ইনষ্টিটিউট অফ ফাইনেন্স, অপশ্যন চি ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান, ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট, অপশ্যন ডি বিত্ত মন্ত্ৰণালয়, মিনিষ্ট্ৰী অফ ফাইনেন্স। এই কুৱেশ্যনটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মিনিষ্ট্ৰী অফ ফাইনেন্স অৰ্থাৎ বিত্ত মন্ত্ৰণালয়। ডেট মিনছ মিনিষ্ট্ৰী অফ ফাইনেন্স পাব্লিছ দ্য ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়া, হুইচ ইজ এ এনুৱেল ডকুমেণ্ট। কুৱেশ্যন নম্বৰ 39. ইন হুইচ অফ দ্য ফলোয়িং ইকনমিজ অল প্ৰডাক্টিভ ৰিচোৰ্চ আৰ অ'ন এণ্ড কণ্ট্ৰল বাই দ্য গভৰ্ণমেণ্ট? নিম্নলিখিত কোন শ্ৰেণীৰ অৰ্থনীতিত উৎপাদনশীল সকলো সম্পদৰ মালিকীস্বত্ব ও নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে? অপশ্যন এ দিছে সমাজতাত্ত্বিক ছ'চিয়েলিষ্ট, অপশ্যন বি দিছে পুঁজিবাদী কেপিটেলিষ্ট, অপশ্যন চি দিছে মিক্স, অপশ্যন ডি দিছে দ্বৈত ডুৱেল। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ ছ'চিয়েলিষ্ট সমাজতাত্ত্বিক, অৰ্থাৎ সমাজতাত্ত্বিক শ্ৰেণীৰ অৰ্থনীতিত উৎপাদনশীল সকলো সম্পদৰ মালিকীস্বত্ব ও নিয়ন্ত্ৰণ চৰকাৰৰ হাতত থাকে। নম্বৰ 40 অৰ্থাৎ অন্তিমটো কুৱেশ্যন. ইন হুইচ অফ দ্য ফলোয়িং লোকেশ্যন ৱাজ দ্য কুইট ইণ্ডিয়া মুভমেণ্ট লঞ্চ বাই মহাত্মা গান্ধী ইন দ্য ইয়েৰ 1942? নিম্নলিখিত কোনটো স্থানত মহাত্মা গান্ধীয়ে 1942 চনৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল? আমাক অপশ্যনসমূহ দিছে অপশ্যন এ শিৱাজী পাৰ্ক,
অপশ্যন বি বাৰবৰ্ণ ষ্টেডিয়াম, অপশ্যন চি আগষ্ট ক্ৰান্তি ময়দান, অপশ্যন ডি প্ৰগতি ময়দান। আমি জানো যে ইংৰাজ চৰকাৰৰ অপশাসনৰ পৰা মুক্তি লাভ কৰিবৰ বাবে বিভিন্ন সময়ত বিভিন্ন আন্দোলন কাৰ্যসূচী হাতত লোৱা হৈছিল আৰু ইয়াৰ ভিতৰত আটাইতকৈ শক্তিশালী পদক্ষেপটো আছিল 1942 চনৰ ভাৰত ত্যাগ আন্দোলন আৰু ইয়াৰ শুভাৰম্ভ কৰা হৈছিল আগষ্ট ক্ৰান্তি ময়দানত। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি আগষ্ট ক্ৰান্তি ময়দান। চ' ডিয়াৰ ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত ইমানে। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আৰু লগতে কমেণ্ট আৰু লাইকো কৰিব। তো পুনৰ এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।